মই শ্যামল দত্ত মই বক ২৭ নং সমষ্টি পৰিষদৰ নিৰ্বাচনৰ পৰা আপৰ বেনাৰত মই নেতৃত্ব দিছিলো আৰু মোৰ উদ্দেশ্য লক্ষ্য আছিল যে ৰাইজৰ হকে কাম কৰা ৰাইজৰ লগত মানে একেলগে কাম কৰা হে মই নিৰ্বাচনী প্ৰচাৰ চলাব যাওঁতে আজি ৰাইজৰ লগত মত বিনিময় কৰি মই দেখা পালো যে আজি 10 বছৰে আমাৰ সুমিত দাই যিখিনি কাম কৰিছে বহুত ভাল কাম কৰিছে সেই কাৰণে মই সুমিত দাক আজি সমৰ্থন কৰিছো মোৰ উদ্দেশ্য লক্ষ্য যে নিৰ্বাচন খেলি ৰাইজৰ হকে কাম কৰা যেহেতু সুমিত দা ৰাইজৰ হকে বহুতখিনি কাম কৰিছে মোৰ উদ্দেশ্য লক্ষ্য হেতুৱে আছিল যে ৰাইজৰ হকে কাম কৰিম সেই কাৰণে মই সুমিত দাক সমৰ্থন কৰিছো লগতে মই ২৭ নং বক ৰাইজক মই একদম অনুৰোধ জনাও যে আপোনালোকে যোনে যোনে মোক ভোট দিব বিচাৰিছিল মোক ঝাৰুৰ চিহ্নত ভোট দিব বিচাৰিছিল সেই ভোটটো আপোনালোকে মোক নেদি টিভিৰ ছবিত ভোট দি সুমিত দাক জয়যুক্ত কৰক আৰু আমি আহি থকা দিনত একেলগে সুমিত দাৰ লগত লগ হৈ ৰাভা হাছং পৰিষদত সুন্দৰভাৱে একেলগে লগ হৈ কাম কৰি যাম ধন্যবাদ আপুনি যে সমৰ্থন জনালে এই নিৰ্বাচনত আগত নিৰ্বাচন হ'ব আপোনাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই কি কয় কেন্দ্ৰীয় নেতৃত্ববৃন্দৰ লগত মোৰ এইটো কোনো কথা নাই মোৰ উদ্দেশ্য লক্ষ্য হ'ল ৰাইজৰ কাম কৰা আৰু মই জানো যে আহি থকা দিনত বৰ্তমান যিখন চৰকাৰ এই চৰকাৰে যি ধৰণে তীব্ৰ গতিত কাম কৰি গৈছে এই চৰকাৰৰ লগত মই ৰাভা যৌথ মঞ্চৰ লগত একলগ হৈ অনাগত দিনত সুমিত দাৰ লগত লগ হৈ মই ৰাইজৰ হকে সুন্দৰভাৱে কাম কৰি যাম আপুনি এটা ৰাজনৈতিক দলৰ পৰা টিকেট পাইছিলে এটা টিকেট পাইছিলে ২৭ নং সমষ্টিৰ পৰা খেলিবৰ কাৰণে তাৰপিছত আপুনি সমৰ্থন জনাইছে ৰাভা যৌথ মঞ্চ তো আপুনি কেন্দ্ৰীয় নেতৃত্ববৃন্দে আপোনাক কিবা কৈছিল নে আপুনি জনাইছিল নে বিষয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্ববৃন্দ মই এটা মোৰ নিজাবৰী এটা ৰাজনৈতিক দল আছে মই সিহঁতৰ পৰা মই টিকেট মই ল'ব যোৱা নাই মই যাচি যোৱা নাই সিহঁতে মোক আহি টিকেট দিছে মই টিকেট দিয়াৰ পিছত তেওঁলোকে মোক খেলিবৰ কাৰণে কৈছিল কিন্তু কথা হ'ল মোৰ লগত ৰাইজ ডাঙৰ মোৰ লগত বেনাৰখন ডাঙৰ নহয় কাৰণ আগন্তুক দিনত মোৰ ভৱিষ্যত আছে মই 26 যেহেতু মই 21ত নিৰ্বাচন কৰিছো আৰু 26ততো মই নিৰ্বাচন কৰিম মোক বেছি দৰকাৰ ৰাইজ কাৰণ মোক ৰাইজ সদায় লাগিব আৰু ৰাইজে এটাই কথা কৈছে ৰাইজে মোক যেহেতু কৈছে কি সুমিত দাক সমৰ্থন কৰাৰ কথা ৰাইজে কৈছে সেইকাৰণে মই সুমিত দাক সমৰ্থন এই কাৰণে কৰিছো সুমিত দা উঠি অহা মানুহ আমিও উঠি অহা মানুহ আমি আগুৱাই যাই ভাল কৰি কাম কৰিব পাৰিম সন্দৰ্ভত মই কি ক'ম আপৰ লগত মোৰ ইমান ঘনিষ্ঠ নাই তেওঁলোকে অকস্মাত মোৰ তাতে আহিছে মই নিৰ্বাচন খেলিব লাগে বুলি কৈছে সেইখিনি তাৰ বাদে আৰু মই ক'বলগীয়া একো কথা নাই চাওক সেইদিনা মোৰ এটা ভিডিঅ' খুব ভাইৰেল হৈছে যে মই কংগ্ৰেছক নকিয়া মোবাইল কৈছিলো আৰু মোক বহুত মানুহে কৈছে কংগ্ৰেছক নকিয়া মোবাইল কোৱা কাৰণটো কি সেই কাৰণটো হ'ল চাওক বৰ্তমান যিমান মানুহে মোবাইল ব্যৱহাৰ কৰে কোনোবা হাতত নকিয়া মোবাইল নাই কিন্তু নাম যথেষ্ট আছে কংগ্ৰেছ দলটো এনেকুৱা হৈছে নাম যথেষ্ট হৈছে তাৰমানে তেওঁলোকে নাম আছে কিন্তু কাম কৰিব পৰা নাই আজি বকত যিজন কেণ্ডিডেট দিছে সুমিত দাৰ এগেইনষ্টে তেওঁৰ যথেষ্ট বয়স হৈছে তেওঁ আজিৰ তাৰিখত মানে কি কাম করব তো প্রায় ৬০-৬৫ বছর পার হয়ে গেছে তো রাইজৰ হকে কি কাম করব আর মই কওঁ যে তেওঁ এতিয়া মানে মই এইখিনি কথাই কওঁ তেওঁ কংগ্ৰেছৰ বকৰ পৰা যিজন প্ৰতিনিধি দিছে তেওঁ এতিয়া বৰ্তমান ৰাইজৰ হকে কাম কৰিব পৰা তেওঁৰ ক্ষমতা নাই তেওঁ সুন্দৰভাৱে এতিয়া মন মন্দিৰ এগুলা ৰাখবা লাগে আপোনাৰ দেশ বিদেশ ভ্ৰমণ কৰিব লাগে এই এটা কথা ধন্যবাদ